উজনিত শ্ৰমদানৰ সময়তে হঠাৎ অসুস্থ চকুৰালী। বানাক্ৰান্তসকলৰ বাবে দিনে নিশাই শ্ৰমদান কৰা চকুৰালী আৰোগ্য কামনা কৰি আপুনিও জনাওক প্ৰাৰ্থনা। বানৰ কবলত পৰা দুৰ্দশাগ্ৰস্ত ৰাইজক সহায়ৰ বাবে অহৰহ কৰি গৈছিল কাম, কিন্তু এতিয়া বাগৰি পৰিছে চকুৰে। দীৰ্ঘদিন উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত সুখ দুখৰ সমভাগী হৈ আছে চকুৰালী। হঠাৎ চকুৰালী অসুস্থ হৈ পৰিছে। বানৰ কবলত পৰা দুৰ্দশাগ্ৰস্ত ৰাইজক সহায়ৰ বাবে অহৰহ কৰি গৈছিল কাম। তেওঁলোকৰ ঘৰ দুৱাৰ মেৰামতিৰ বাবে যিমান শ্ৰমিকৰ প্ৰয়োজন হৈছে সেই সকলোবোৰ কৰিছে চকুৰে। বানাক্ৰান্তৰ সহায়ৰ বাবে সকলো শ্ৰমিক যোগান ধৰিছে চকুৰে, কিন্তু এতিয়া বাগৰি পৰিছে চকুৰে। দীৰ্ঘদিন উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত সুখ দুখৰ সমভাগী হৈ আছে চকুৰালী, যাৰ ফলত এতিয়া ল'বলগীয়া হৈছে চেলাইন। দিয়া সকলোৱে চকুৰালীৰ আশু আৰোগ্য কামনা কৰিছে। মই লাইভত জনাব খুজিছোঁ, তেনেকৈ নাই মই বহুত গা বেয়া আৰু মই চেলাইন লগাইছিলোঁ। ইতিমধ্যে আপোনাৰ যদি মেডিচিন মই দেখিব খোজে চাইছে আপোনালোকে, মই মেডিচিনটো দেখুৱাওক। ইমানখিনি ডক্টৰৰ পৰা মেডিচিন ল'লোঁ আৰু আপোনালোকে যদি চাই মই গাটো একদম ভাল নহয়, সেনেকুৱা ঔষধ দিছে। বহুত মেডিচিন ল'লোঁ আৰু চেলাইনটো দিলে, চেলাইনটো দিলোঁ। বহুত জ্বৰ এতিয়ালৈকে, হাল্লাজাৰে সুস্থ কৰে। যদি আমাক সুস্থ কৰে জোৰকৈ ক'ব নোৱাৰোঁ, তেনেহ'লে আমি ৰাইজক সহায় কৰি যাম বুলি আশা দিছোঁ। আৰু পাৰিলে মোৰ স্কেনাৰ আপোনালোকে দিয়া আছে। ৰাইজে হিচাপে নহয়, চুকালী হিচাপে যদি আপোনালোকে কোনোবাই ভাল পায় যে চুকালীক আমি 100 টকা দি আমি এটা সহায় কৰোঁ বা 10 টকা দি এটা সহায় কৰোঁ, স্কেনাৰ দিয়া আছে। আপোনালোকে মোৰ পেজত জয় আই হোম পেজ আপোনালোকে সকলোখিনি ফ'ল' কৰিব আৰু পেজটোত আপোনাৰ চাই স্কেনাৰ দিয়া আছে। আপোনালোকে যদি ভাবে যে না আমি চুকালীক অকণমান সহায় কৰিম বা 10 টকা দি আমি এটা সহায় কৰোঁ, চুকালীক খাবলৈ দিলোঁ। ৰাইজে যিখিনি আমাক খাবলৈ পইচা দিছিলে, মই ইচ্ছা কৰিলে খাই পেলাব পাৰিলেহেঁতেন, কিন্তু আমি এইটো দমকল নিশ্চয় দিছোঁ। আৰু এটা দেওয়া কথা আছে, তাৰপিছত আমাৰ কি কয় ফিল্টাৰ দেওয়াৰ কথা আছে। মই যিমান পাৰোঁ চেষ্টা কৰিম, কিন্তু পইচা যদি আমাক দিয়ে সেইটো আমাক নিজৰ উদ্দেশ্য নহয়, চুকালীক দিছে, এইটো বানপীড়িত ৰাইজক দিয়া নাই। তেনেকৈ নিয়তে দিব লাগিব যদি চুকালীক কয়। আৰু যদি কয় যে নহয় আমি বানপীড়িত ৰাইজৰ কাৰণে দিছোঁ, তেনেহ'লে মোৰ নম্বৰটো ল'ব 8011848156। এইটো নম্বৰ যোগাযোগ কৰি আপোনালোক ক'ব লাগিব যে হয়, আপোনাৰ হোৱাটছএপৰ মাধ্যমত ক'ব লাগিব যে এই টকাটো বানপীড়িত ৰাইজৰ এই বস্তুটো কিনিব লাগে, এনেকৈ ক'ব। আৰু যিটো খাবলৈ দিব সেইটো ডাইৰেক্টলি ক'ব। চিধা কথা। মই আকৌ বেলেগৰ বানপীড়িত পইচা আকৌ আমি খাই পেলাম, পাপত পৰিম, আমি বদনামত পৰিম। এইটো যাতে নহয়। আমি যদি মোক দিয়ে ডাইৰেক্ট কথা দিব পাৰে। যদি আপোনাৰ ৰাইজৰ কাৰণে কৰে, আপোনাৰ ফোন মাধ্যমত মোক যোগাযোগ কৰি ক'ব পাৰে মই এইটো বস্তু কিনক, মই এইখিনি পইচা আমি দিলোঁ আপোনাক, এই বস্তু কিনক। আপোনালোকে যিমান পাৰে সহায় কৰিব আৰু সুস্থ যাতে হয়। মই আজি ৰেষ্ট ল'লোঁ, চাওঁ আৰু যাতে আমাক অতি সোনকালে সুস্থ হ'ব পাৰোঁ। আমি দিনে নিশাই কষ্ট কৰি আছোঁ অসুস্থতাৰ মাজতে। আপোনালোকে সকলোৱে ফ'ল' কৰি যাব। এইখিনি কথা আপোনালোকে যিমান পাৰে দিব পাৰে মোক। ধন্যবাদ।